নমস্কাৰ সকলোকে এবাৰ আমি ক্লাছ 10 ৰ ইংলিছ সাপ্লিমেন্টাৰী ৰিডাৰৰ পৰা দ্য হ্যাক ড্ৰাইভাৰ এইটো চেপ্টাৰটো আমি পঢ়িম ইয়াৰ আমি ক্যাৰেক্টাৰ ইন্ট্ৰোডাকশন কৰিম তাৰপিছত সামাৰি হ'ব আৰু এন্ডতে কেইটামান আমি এমসিকিউ কৰি লম যি এইটো চেপ্টাৰৰ পৰা আহিব আৰম্ভ কৰিছো মন দিবা The Hack Driver is a clever ironic story about a young somewhat naive lawyer who gets outsmarted by a witty country bumpkin কি হয় ষ্টৰীটোত এটা লয়াৰ থাকে যি অকমান আনএক্সপেৰিয়েন্স মানে ইমান বেছি তাক মানে কাম কৰা ষ্টাৰ্টটো এতিয়া হৈছে আৰু ষ্টাৰ্ট কৰিছে আৰু ই অকল নাইভ থাকে মানে অকমান চিধাকে থকা মানুহ তেনেকুৱা ঠিক আছে সেইজন লয়াৰক হ্যাক ড্ৰাইভাৰ এটা ঘোঁৰা গাড়ী যি ভাড়াত ল'ব পাৰি ঘোঁৰা তেনেকে ঘোঁৰা চালকে এজনে ঠগি দিয়ে আৰু কেনেকে ঠগে কেনেকে দিমাগ ইউজ কৰে সেইটো আমি কাহিনীটোত পঢ়িম সামাৰিটো ষ্টাৰ্ট কৰিছো Summary of The Hack Driver. The story follows a junior assistant clerk in a law firm who hates his job because he is often sent to dirty corners of the city to serve summons legal notices. One day, he is sent to a village called New Million to find a man named Oliver Lutkins who is needed as a witness. কাহিনীটোত কি হয় মানুহ এজন থাকে জুনিয়ৰ এসিস্টেন্ট ক্লাৰ্ক ইন আ ল ফাৰ্ম এজন উকিল থাকে নতুনকে উকিল বনা যদি তোমালোকৰ ঘৰত বা কোনোবা ফ্যামিলিৰ উকিল আছে সুধিবা উকিলত কি হয় এবাৰ তুমি মানে উকিলটো পঢ়ি কিনে হেক কৰিবা তাৰপিছত ট্ৰায়াল কৰিব লাগে প্ৰেক্টিচ কৰিব লাগে বহুত ঠিক আছে তো ঠিক তেনে ধৰণে এই উকিলটোৱে এতিয়া মানে নতুনকে জবটো ধৰিছে আৰু ধৰাৰ পিছত কি হয় তাৰ বছে তাৰ মেনেজাৰে উকিলটোক এই চহৰটোৰ মানে ভিতৰ গলি এই সব জায়গা যাবলৈ দিয়ে কিয় সামন লিগেল নোটিস মানে যেনেকে কোনোবা এজন অপৰাধীক মানে কোৰ্টত ডেট দিয়া হৈছে তো কোৰ্টত সেই ডেট দিয়া সময়তে যাব লাগিব সেই তাৰিখে তো সেইটো বুজাবলৈ কাৰণে সেইটো দিবলৈ কাৰণে যে আপোনাক কি বোলে কোৰ্টত মাতিছে এইটো ডেটত তেনেকুৱা এটা লেটাৰটো দিবলৈ কাৰণে এই জুনিয়ৰ এসিস্টেন্ট ক্লাৰ্ক যিজন আছে তেখেতে মানে যায় আৰু গৈ কিনে এই মানে নিজৰ কামটো বেয়া পায় কিয় মানে পঢ়ি কিনে উকিল বনিলে কিন্তু এই ঘৰে গলিয়ে যাব লাগিছে নোটিছটো সলভ কৰিবলৈ কাৰণে ঠিক আছে আৰু one day he is sent to a village called New Million to find a man named Oliver Lutkins এজন মানুহ বিচাৰিবলৈ কাৰণে তাক তাৰ বছে কত পঠাই দিয়ে নিউ মিলিয়ন টাউনত সি গৈ তাত পায় আৰু তাক অলিভাৰ লুটকিন্সক বিচাৰিব লাগে নেক্সট when the lawyer arrives he meets a friendly cheerful hack driver carriage driver at the station এতিয়া কি কৰে যি লয়াৰজন আছিলে লয়াৰে সেই নিউ মিলিয়ন টাউনত গল আৰু যেনে সি ট্ৰেইনৰ পৰা নামি কিনে ষ্টেচনত মানে বাহিৰলৈ ওলাই তেতিয়া যেনেকে অটো যেনেকে থাকে নহয় তেনেকুৱা তাত ঘোঁৰা গাড়ী আছিলে আৰু ঘোঁৰা গাড়ীৰ চালকে সি লগ পায় আৰু সেই ঘোঁৰা গাড়ীৰ চালকক যি একেবাৰে ফ্ৰেণ্ডলি আৰু চিয়াৰফুল ঠিক আছে একেবাৰে ফ্ৰেণ্ডলি কথা পাতিবলৈ ভাল মানুহ এজন লগ পালেহি The driver introduces himself as Bill. এই ঘোঁৰা চালকে কি কয় ঘোঁৰা চালকৰ নামটো বিল হয় বুলি Bill tells the lawyer that Lutkins is a hard man to catch and offers to drive him around the village to find him. Bill কি কৰে যে ঘোঁৰা গাড়ী চালক আছিলে তেখেতে কি কৰে যে অলিভাৰ লুটকিন্স যাক লয়াৰজনে বিচাৰিবলৈ আহিছে মানে সি একেবাৰে বিচাৰিবলৈ টান মানে সি লুকাই থাকে বা কবাত তেনেকুৱাকে থাকে সেইকাৰণে সি অফাৰ কৰে যে মই তোমাক কি বোলে গোটেই টাউনত মানে ভিলেজত লৈ ফুৰিম বিচাৰিবলৈ কাৰণে অলিভাৰ লুটকিন্সক নেক্সট দ্য ৱাইল্ড গুজ চেজ কাক কয় এইটো এটা ফ্ৰেজ হয় ইংলিছত য'ত আমি এটা অভিযান চলালো আৰু তাৰ একো পৰিণামটো নোলালে মানে বা তাৰ ৰিজাল্টটো যি আছিলে যেনেকে আমি এক্সপেক্ট কৰিছিলো তেনেকে নোলালে সেইটো এটা ৱাইল্ড গুজ চেজ হৈ গ'ল এতিয়া এই ষ্টৰীটোত ৱাইল্ড গুজ চেজ কিয় কোৱা হৈছে এইটো আমি ইয়াত চাই লওঁ বিল যি ঘোঁৰা চালকজনে আছিলে বিল টেক্স দি লয়াৰ টু ভেৰিয়াছ প্লেচেছ বিলে কি কৰে ঘোঁৰা চালকে লয়াৰটোক ঘোঁৰা গাড়ীত বহাই লয় আৰু
সি এটাৰ পৰা সিটোৰ পৰা সিটো জেগাত লৈ যায় য'ত অলিভাৰ লুটকিন্স পোৱা যায় বা পাব পাৰে ঠিক আছে বিল টেক্স লয়াৰ টু ভেৰিয়াছ প্লেচেছ ক'ত লৈ যায় ফাৰ্ষ্ট ফ্ৰিডছছ শ্বপ ফ্ৰিডছৰ শ্বপত লৈ যায় গুষ্টাফাছ বাৰ্বাৰ শ্বপ মানে চুলি কাটিবলৈ যি দোকানটো থাকে তাত লৈ যায় গ্ৰেইছ শ্বপ এজন মানুহৰ নাম দেই ফ্ৰিডছ গুষ্টাফা গ্ৰে এসব মানুহৰ নাম এইখিনি দোকানত লৈ যায় এণ্ড ইভেন লটকিন্স মাদাৰ্ছ ফাৰ্ম ক'ত লৈ যায় অলিভাৰ লুটকিনৰ মাকৰ ফাৰ্মত লৈ যায় খেতি য'ত থাকে তাত লৈ যায় ঠিক আছে এট এভৰি ষ্টপ বিল গোজ ইন ফাৰ্ষ্ট টু টক টু পিপল while the lawyer stays back কি কৰে ঘোঁৰা চালকে যেনেকে লৈ যায় আৰু গৈ কিনে যে যি এইটো জেগাৰ ডেষ্টিনেশ্যন যেতিয়া পায় বিল মানে যি ঘোঁৰা চালক আছিলে সি আগতীয়াকে যায় সেই জেগাত আৰু তাত গৈ কিনে কথা পাতি আহে এটা যেনেকে দেখিছে এটা টক টু এটা ইনভাৰ্টেড কমাছ দিয়া আছে তাৰ কাৰণ কি আছে বিলে এতিয়া গৈ কিনে কি কথা পাতিছে কি পতা নাই সেইটো এই লয়াৰটোক যি ঘোঁৰা গাড়ীত বহি আছে এতিয়া সি নাজানে ঠিক আছে আৰু তাৰপিছত বিলে কথা পাতি আহে তাৰপিছত ঘূৰি কিনে আহি কিনে কয় লয়াৰটোক যে লুটকিন্সটো নাই বোলে বা লুটকিন্সে এতিয়াহে ইয়াৰ পৰা ওলাই গ'ল এইটো জেগাৰ পৰা ওলাই গ'ল বা সেইটো জেগাত পাব পাৰি তেনেকৈ এবাৰ কিবা এটা খবৰ লৈ কিনে ই ঘূৰি আহে বিলে ঠিক আছে everyone claims লটকিন্স just left or is hiding somewhere else যেতিয়াও বিলে গৈ কিনে এইটো ফ্ৰিজৰ শ্বপত বা গুষ্টাফাছ বাৰ্বাৰ শ্বপ গ্ৰেজ শ্বপ বা লটকিন্সৰ মাকৰ ঘৰত যেতিয়া লৈ যায় তেতিয়া ই ঘূৰি আহি কিনে কি কয় লয়াৰটোক যে লটকিন্সে এতিয়াই ইয়াৰ পৰা ওলাই গ'ল বা কোনোবা এটা জেগাত পাব পাৰি তেনেকুৱা এটা খবৰটো লৈ কিনে উভতি আহে The lawyer is impressed by Bill's kindness and simple life of the villagers. ঠিক আছে যি লয়াৰ আছিলে লয়াৰ এটা টাউনত থাকে আৰু ভিলেজত প্ৰথমবাৰ আহিছিলে সেই নিউ মিলিয়ন টাউনত ভিলেজত এতিয়া যেতিয়া নিউ মিলিয়নত আহে আৰু বিলে যি ধৰণে হেল্প কৰে যে তাক ঘোঁৰা গাড়ীত বহাই কিনে লৈ গৈছে আৰু জেগাই গৈ কিনে তাত নামি কিনে সোধ পোছ কৰি কিনে ঘূৰি আহি কিনে তাক কৈছে যে মানুহটো ইয়াত নাই সেইটো জেগাত পাব পাৰি তেনেকে যি হেল্পটো পাইছে সি লয়াৰে বিলৰ পৰা ঘোঁৰা চালকৰ পৰা সি একেবাৰে ইমপ্ৰেছ হৈছে আৰু মনত ভাবিছে যে কিমান ভাল মানুহ এই গাঁৱৰ চবে ভাল আছে ইভেন ঘোঁৰা চালকটোৱে ভাল আছে ইমান হেল্প কৰিছে বুলি দ্য টুইষ্ট এতিয়া কাহিনীটোত এটা টুইষ্ট আহিব যে তোমালোকে গম পাব যে কাহিনীত কি হৈ আছিলে এতিয়ালৈকে দ্য লয়াৰ ৰিটাৰ্ণছ টু দি চিটি উইদাউট ফাইণ্ডিং লটকিন্স এতিয়া কি হ'ল ঘোঁৰা চালকে যে লয়াৰটোক জেগাই লৈ গৈছিলে কিন্তু লটকিন্সটো পাব পৰা নাই সেইকাৰণে ঘোঁৰা চালক লয়াৰটোৱে কি কৰিলে সি উভতি গ'ল নিজৰ জেগাত নিজৰ বছৰ তাত য'ত সি গৈ কিনে আৰু খবৰটো দিয়ে আৰু যে লটকিন্স অলিভাৰ লটকিন্সক লগ নাপালো বুলি ঠিক আছে দ্য লয়াৰ ৰিটাৰ্ণছ টু দি চিটি উইদাউট ফাইণ্ডিং লটকিন্স এণ্ড হিজ বছ ইজ ফিউৰিয়াছ তাৰ বছে কি কেনেকে হয় একেবাৰে খঙাই যায় যে মানুহক লগ নাপালো এতিয়া যে কোৰ্টত যে তাৰ ডেট আছিলে আহিবলগীয়া এইটোতো নহ'ব কিয় মানুহটো লগে পোৱা নাই অলিভাৰ লটকিন্সটো ঠিক আছে সেইকাৰণে সি ফিউৰিয়াছ হৈ গ'ল ফিউৰিয়াছ মানে খঙাই যোৱা ঠিক আছে The next day, the boss sends him back to New Million with a colleague who actually knows Lutkins. তাৰপিছত the next day কি কৰে যি লয়াৰটোৰ বছ আছিলে লয়াৰটোৰ বছে লয়াৰটোক আকৌ সেই নিউ মিলিয়ন চিটিত মানে টাউনত পঠিয়াই দিয়ে কিন্তু এইবাৰ বছে সেই যি লয়াৰ আছিলে লয়াৰটোৰ লগত আৰু এজন মানুহ পঠিয়ায় তাৰে কলিগ পঠায় লগতে কাম কৰা মানুহ এজন পঠায় যি মানুহে অলিভাৰ লটকিন্সক দেখা আছিল চিনি পায় মানে আগতীয়াকে চিনি পায় ঠিক আছে নেক্সট when they arrive the lawyer see Bill at the station laughing with Lutkins' mother এতিয়া যেতিয়া লয়াৰ আৰু তাৰ কলিগে যেতিয়া আকৌ সেই নিউ মিলিয়ন টাউনৰ ট্ৰেইন ষ্টেচনত পায় ষ্টেচনত পাওঁতে সি দেখা পায় যে বিল আৰু এই লটকিন্সৰ মাজনী যি আছিলে ঠিক আছে এতিয়া লয়াৰটোৱে তাতকৈ আগৰ দিনতো আহি কিনে মাকো লগ কৰিছিলে ঠিক আছে এতিয়া বিলে লটকিন্সৰ মাকৰ লগত হাঁহি আছে ট্ৰেইন ষ্টেচনৰ বাহিৰত মানে কিবা কথা পাতিছে চাগে দূৰ পৰা এনেকে দেখি কিনে লাগিছে যে তেখেতে মানে কথা পাতি কিনে হাঁহি আছে ঠিক আছে হি প্ৰাউডলি পইণ্টছ আউট বিল as the helpful man who tried to help him find Lutkins এতিয়া দূৰৰে পৰা বিলে লয়াৰটোৱে বিলক দেখি পায় বিল যি ঘোঁৰা চালক আছিলে ঘোঁৰা চালক দেখি পায় আৰু অলিভাৰ লটকিন্সৰ মাকক দেখি পায় আৰু দূৰৰ পৰা দেখি কিনে নিজৰ যি কলিগ আছিলে তাৰ লগত যি আহিছিলে নিউ মিলিয়ন টাউনলৈ
তাক দূৰৰ পৰা তেখেতক দেখাই কিনে কয় সেইজন ড্ৰাইভাৰে মোক হেল্প কৰিছিলে কালি বুলি। ঠিক আছে, এতিয়া কি হয়, his colleague laughs and reveals the truth. তাৰ লয়াৰটোৰ লগত যি কুলিগে আহিছিলে সি কি কৰে, দেখাৰ লগে লগে মানে যেনেকে পইণ্ট কৰে লয়াৰটোৱে বিলৰ ফালে, তেতিয়া সি কি কৰে, সি লাভছ এণ্ড ৰিভিলছ দ্য ট্ৰুথ। সি হাঁহি ধৰে আৰু ট্ৰুথটো এটা ৰিভিল কৰে, মানে সত্য মানে যি আছিলে তাত সত্যতে সেইটো মানে ভাঙি দিয়ে, মানে কথাটো ভাঙি দিয়ে। ঠিক আছে, দ্য হেক ড্ৰাইভাৰ বিল ৱাজ একচুৱেলি অলিভাৰ লুটকিন্স হিমছেল্ফ। যি ঘোঁৰা চালক আছিলে, যিজনে নিজকে বিল বুলি কৈছিলে, সি নিজে অলিভাৰ লুটকিন্স আছিলে। মানে লয়াৰটোৱে দিনভৰ ঘোঁৰা চালকৰ লগত বহি কিনে ফুৰিলে আৰু সি যিজন মানুহক বিচাৰি আছিলে গোটেই দিনটো সেই মানুহটো তাৰে লগত আছিলে, লয়াৰটোৰে লগত আছিলে, কিন্তু লয়াৰটোৱে এটা ফুল হৈ গ'ল আৰু। ঠিক আছে, দ্য এণ্টায়াৰ ভিলেজ ৱাজ ইন অন দি জোক, মেকিং দ্য চিটি লয়াৰ লুক লাইক আ ফুল। এতিয়া কি হ'ল, গোটেই ভিলেজটো, গোটেই নিউ মিলেন টাউনৰ ভিলেজ, যি ফ্ৰেড শ্বপ আছিলে, বাৰ্বাৰ শ্বপ আছিলে, গ্ৰে শ্বপ আছিলে, আৰু আনটো লুটকিন্সৰ মাজনীয়ে চবে সেইটোত পাৰ্ট আছিলে, আৰু কি কৰিলে, তাৰ মজাক বনাবলৈ কাৰণে লয়াৰটোৰ মজাক বনালে, হয় নে নহয়? চ' কাহিনীটোত কি হ'ল, হেক ড্ৰাইভাৰ থাকে এজন যিজনে নিজকে বিল বুলি ইন্ট্ৰডিউচ কৰে যেতিয়া লয়াৰটো নিউ মিলেন টাউনত যায় অলিভাৰ লুটকিন্সক বিচাৰিবলৈ কাৰণে। এতিয়া অলিভাৰ লুটকিন্স নিজে, সেই ঘোঁৰা চালক নিজে অলিভাৰ লুটকিন্স আছিলে, কিন্তু সি ঠগিবলৈ কাৰণে বিলে ঠগিবলৈ কাৰণে লয়াৰটোক গাড়ীত, মানে নিজৰ ঘোঁৰা গাড়ীত বহাই লয় আৰু জেগাই জেগাই লৈ যায়। কি বিল ইয়াত অলিভাৰ লুটকিন্সে ইয়াত থাকিব পাৰে বা তাত থাকিব পাৰে বা মাকৰ লগত থাকিব পাৰে বুলি জেগা জেগা লৈ যায়, আৰু য'তো যি জেগাত যায় তাত বিলে নিজে গৈ কিনে কথা পাতি লয় প্ৰথমতে, তাৰপিছত এটা প্লান বনাই লয় এই ভিলেজৰ মানুহৰ লগত, তাৰপিছত ঘূৰি আহি কিনে লয়াৰটোক ঠগি দিয়ে। ঠিক আছে, এতিয়া নেক্সট ডে যেতিয়া লয়াৰটোৱে নিজৰ কুলিগৰ লগত আকৌ সেই জেগালৈ যায়, নিউ মিলেন টাউনলৈ যায়, তেতিয়াহে গম পায় যে বিল যিজন আছিলে সিয়ে অলিভাৰ লুটকিন্স আছিলে, আৰু গোটেই দিনটো বিলে ঠগি আছিলে তাক। চামাৰিটোত ইমানে। এতিয়া আমি MCQ চাই লওঁ, 1 মাৰ্ক কুৱেশ্যন যি এইটো চেপ্টাৰটোৰ পৰা আহিব পাৰে। ঠিক আছে, এতিয়া এইটো যিখিনি কুৱেশ্যনছ আছে সেইটো মই তোমালোকৰ HSLC যি ফাইনেল এক্সাম, প্ৰিভিয়াছ ইয়াৰৰ ফাইনেল এক্সাম আছিলে, যেনে ধৰি লোৱা 2001, 2002, 2003, 2004, তেনেকে এটা পেটাৰ্ণটো চাই কিনে কি ধৰণৰ প্ৰশ্নটো আহিছে সেইটো চাই কিনে এই প্ৰশ্নটো ইয়াত মই আনিছো। এই প্ৰশ্নটো যেতিয়া চাই ল'বা আৰু এইটো যেতিয়া মুখস্থ কৰি ল'বা, তোমালোকে এইটো চেপ্টাৰটোৰ পৰা যিকোনো প্ৰশ্ন আহিব আৰামছে লিখিবলৈ পাৰিবা এক্সামটো। আসাম বোৰ্ড HSLC পেটাৰ্ণ, ইম্পৰ্টেণ্ট 1 মাৰ্ক কুৱেশ্যনছ এণ্ড এনচাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 1টো চাই লওঁ। হু ইজ দি অথৰ অফ দি ষ্টৰি দ্য হেক ড্ৰাইভাৰ? হেক ড্ৰাইভাৰটোৰ অথৰ কোন আছে, ৰাইটাৰ কোন আছে? দ্য অথৰ ইজ চিনক্লেয়াৰ লুইছ। কুৱেশ্যন নম্বৰ 2, what was the narrator's designation in the law firm? য'ত কাম কৰিছিলে সি, ল ফাৰ্মত যি উকিলে য'ত কাম কৰিছিলে তাৰ ডেজিগনেশ্যনটো কি আছিলে, কি পদটো কি আছিলে? হি ৱাজ আ জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক। সেই লয়াৰটোৱে জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক আছিলে। কুৱেশ্যন নম্বৰ 3, why was the narrator sent to নিউ মিলিয়ন টাউনলৈ বা ভিলেজলৈ লয়াৰটো কিয় পঠিওৱা হৈছিলে? হি ৱাজ চেণ্ট টু চাৰ্ভ আ চামন্স অন a man named Oliver Lutkins. Oliver Lutkins নামৰ এগৰাকী মানুহলে কোৰ্টৰ যি নটিচ আছে সেইটো দিবলৈ কাৰণে, পাছ কৰিবলৈ কাৰণে পঠিয়াইছিলে নিউ মিলিয়ন টাউনলৈ। Question number 4, how far was New Million from narrator's place of work? নাৰেটৰ যি লয়াৰ আছে, লয়াৰটোৰ যি কাম কৰা জেগা আছিলে তাৰ পৰা নিউ মিলিয়ন কিমান দূৰত আছিলে? It was 40 miles away, 40 miles দূৰলৈ আছিলে। Question number 5, what was narrator's first impression of the hack driver? hack driver যি ঘোঁৰা চালকজন আছিলে, ঘোঁৰা চালকৰ লগত প্ৰথম তাৰ লয়াৰটোৰ কি এটা ইম্প্ৰেশ্যন আছিলে, কেনেকে এই মানুহজনটো কেনেকুৱা বুলি সি এক্সপিৰিয়েঞ্চ কৰিলে। The narrator thought the hack driver was a cheerful, friendly and helpful person. কিয়? নাৰেটৰটোক গোটেই দিন ঘোঁৰা গাড়ীত বহাই কিনে সি জেগাই জেগাই লৈ গ'ল, ফুৰালে, আৰু কি অলিভাৰ লুটকিন্সক বিচাৰিবলৈ কাৰণে হেল্প কৰিলে। সেইকাৰণে লয়াৰটোক লাগিলে যে হেক ড্ৰাইভাৰ যি আছিলে, বিল যিজন আছিলে, সি একেবাৰে ভাল মানুহ, ফ্ৰেণ্ডলি মানুহ আৰু হেল্পফুল মানুহ আছিলে বুলি। Question number 6,
What was the name of the hack driver's business? hack driver যি ঘোঁৰা চালক আছিলে তেখেতৰ বিজনেছটোৰ নাম কি আছিলে? The name was William Magnuson Fancy Karting and Hacking. এইটো নাম আছিলে ঘোঁৰা চালকৰ বিজনেছটোৰ। Question number 7. How much did Bill charge the lawyer for the hack and the time? বিলে ঘোঁৰা চালকজনে লয়াৰটোক কিমান পইচা ল'লে, ভাড়াটো কিমান ল'লে, গোটেই দিনটো ঘোঁৰা গাড়ীত বহাই কিনি ফুৰা আৰু যে সময় দিছিলে, যে জেগাই জেগাই লৈ ফুৰা আৰু সময় দিছিলে, সেই গোটেই দিনটোৰ পইচাটো কিমান ল'লে বুলি। এতিয়া হি চাৰ্জড $2 per hour. 1 ঘণ্টাৰ কাৰণে $2 চাৰ্জ কৰিলে। Question number 9. Where did the lawyer have his lunch during the first visit? লয়াৰে ক'ত খানা খালে দিনত? ঠিক আছে, ফাৰ্ষ্ট ভিজিটত, প্ৰথম দিনাখনত। He had his lunch on Wade's Hill, which was brought from Bill's house. Billৰ ঘৰৰ পৰা আনা খানা খালেহি Wade's Hillৰ। Question number 10. Who was Fritz? Fritz কোন আছিলে? Fritz was the owner of the shop where Lutkins often played poker. এই য'ত তিনপতি খেলিছিলে সেইটো জেগাটোৰ দোকানটোৰ মালিকৰ নামটো ফ্ৰিটজ আছিলে। Question number 11. Why did the lawyer's boss send a companion with him on the second trip? এই প্ৰথম দিনাখন যেতিয়া লুটকিন্সক লগ নাপালে, দুসৰা দিন এই তাৰ বছে তাৰ কলিগৰ লগত পঠিয়াইছিলে আকৌ নিউ মিলিয়নলৈ। তো কিয় পঠিয়ালে বোলে? The boss sent a companion because the companion knew Oliver Lutkins by sight and could identify him. বছে কিয় পঠালে? কিয় লয়াৰটোৱে অলিভাৰ লুটকিন্সক আগতে কেতিয়াও দেখি পোৱা নাই বা লগ পোৱা নাই, তো সেইটো মানুহটো চিনি নাপায়, চেহেৰাটো চিনি নাপায়। কিন্তু যিজন মানুহ আহিছিলে লয়াৰটোৰ লগত সি চিনি পাইছিলে লুটকিন্সক, সেইকাৰণে নতুন এজন মানুহ লগতে পঠিয়াইছিলে। Question number 12. What were the real identities of the hack driver? What was the real identity of the hack driver? hack driver যিজন আছিলে, নিজকে যিজনে বিল বুলি কৈছিলে, তাৰ আসল পৰিচয়টো কি আছিলে? The hack driver was actually Oliver Lutkins himself. যিজনে নিজক বিল বুলি কৈছিলে ই নিজে অলিভাৰ লুটকিন্স আছিলে আৰু নিজে ঠগিছিলে লয়াৰক। Question number 13. Mention one place where Bill took the lawyer to search for Lutkins. এটা জেগা এনেকুৱা য'ত বিলে ঘোঁৰা চালকে লয়াৰটোক লৈ গ'লে বিলক বিচাৰিবলৈ কাৰণে। Bill took the lawyer to Fritz's shop or Gustafa's barber shop. সি ফ্ৰিজৰ শ্বপলৈ লৈ গ'ল, তাৰপিছত গুস্তাফাজ বাৰ্বাৰ শ্বপত লৈ গ'ল আৰু সি নিজৰ লুটকিন্সৰ মাকৰ খেতিত লৈ গ'ল, খেতি বাৰী য'ত আছিলে তালৈ লৈ গ'ল। Number 14. Why did the lawyer think of returning to New Million to practice law? লয়াৰে নিউ মিলিয়ন টাউনলৈ কিয় উভতি আহিবলৈ কাৰণে চিন্তা কৰিলে যে মই ইয়াতে আহি কিনে নিজৰ লটো প্ৰেক্টিছ কৰিম বুলি? He was impressed by the simple, honest and friendly nature of the villagers, specifically Bill. প্ৰথম দিনাখন যেতিয়া গোটেই মানুহে ইমানকে হেল্প কৰি আছিলে লয়াৰটোক, সেইটো দেখি কিনে সি ভাবিলে যে মোক ইয়াতে আহি কিনে নিউ মিলিয়ন টাউনলৈহে আহি কিনে তাত নিজৰ লটো প্ৰেক্টিছ কৰিব লাগিব, বিকজ সব মানুহে ভাল আছিলে, সব মানুহে হেল্প কৰিছিলে সেইকাৰণে। Question number 15. How did Lutkins's mother treat the lawyer? লুটকিন্সৰ মাজনীয়ে মাকে কেনেকে লয়াৰটোক ট্ৰিট কৰিলে, কেনেকে বৰ্তাওটো কৰিলে? She threatened him with a hot iron rod from an old stove. এই য'ত জুইটো জ্বলি আছিলে সেই ষ্টভটোৰ পৰা এটা ৰড, লোহৰ ৰড এটা ওলাই কিনে তাক ফ্ৰাইটেন কৰিলে, তাক ধমকি দিলে আৰু খেদালে। হেক ড্ৰাইভাৰত ইমানে মই MCQটো ডিছকাছ কৰিলোঁ আৰু চামাৰীটো ডিছকাছ কৰিলোঁ। চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, হেল্প কৰিবা মোকো আগবাঢ়িবলৈ কাৰণে। ঠিক আছে, তোমালোকক হেল্প কৰিছোঁ মই, লগতে নিজৰ ফ্ৰেণ্ডছকো শ্বেয়াৰ কৰিবা। থেংক ইউ।